কৃত্ৰিম বানৰ বাবে ডিব্ৰুগড়ত ৰাইজৰ প্ৰতিবাদ মহানগৰৰ নালিয়াপুল অঞ্চলত পথ বন্ধ কৰি ৰাইজৰ প্ৰতিবাদ অঞ্চলটোৰ গংগাপাৰা অঞ্চলৰ লগতে কেইবা ঠাইত নলাৰে পানী ওলাই নোযোৱাৰ ফলত কৃত্ৰিম বান সৃষ্টি হৈছে চহৰখনৰ নিৰাপত্তা নলাবোৰ পৰিষ্কাৰ নকৰাৰ বাবে ৰাজহুৱা অভিযোগ দুটা ৱাৰ্ড এইদৰে এতিয়া পানীযুক্ত হৈ পৰিছে মেয়ৰ সৈকত পাত্ৰ ৱাৰ্ড কাউন্সিলৰক উত্তেজিত ৰাইজৰ জবাবদিহি অত্যাৱশ্যকীয় নিষ্কাশন ৰক্ষণাবেক্ষণৰ বাবে ডিব্ৰুগড়ত যান-বাহন গ্ৰাহম বজাৰ তিনিআলিৰ পৰা মেডিকেল ৰোডলৈ পুনৰ নিৰ্দেশিত কৰা হৈছে ডিব্ৰুগড় পৌৰ নিগমে বৃহস্পতিবাৰে নয়না চিনেমা হলৰ ওচৰৰ নলাবোৰ পৰিষ্কাৰ কৰা আৰু পানী প্ৰবাহ বৃদ্ধি কৰা আৰু পানী জমা হোৱা প্ৰতিহত কৰাৰ লক্ষ্যৰে এটি ৰোডৰ এটা কালভাৰ্ট ধ্বংস কৰাৰ সুবিধাৰে এই পৰিৱৰ্তন আৰম্ভ কৰে জলের মধ্যে আসে এতক্ষণ ভাত ইতরু ভাত রয়েছে ভাত খেতে পারি নাই আজকে 22-23 দিন পুরো পাঁচটা 23 দিন এই যে আজকে সোমবার থেকে প্রায় এই সোমবার থেকে মঙ্গল বুধ কমে গেছে আজকে আবার জল সকালবেলা জলে ছিল না ঘরে জল মানে শোকেস আলমারি টালমারি রান্নাঘর এতখানি রান্নাঘর সব বরবাদ আমার মতো যাইতে লাগছিল আগে যাই একটু দেখতে লাগছিল আমরা কিরকম ঘরের মধ্যে আছি বহুত কষ্ট হইতাছে এবার পয়সা লইছে না ইমান খাজনা লইছে ইমান ডাঙৰ ডাঙৰ খাজনা লইছে আৰু এইবিলাক চাফা কৰিবলৈ নাই আকৌ টেক্স এতিয়ালৈকে দিয়া নাই আৰু নিদিও এনেকুৱা হৈ থাকিলে কোনে টেক্স দিব এনেকুৱা হৈ থাকিলে টেক্স দিম নেকি আমি নিদিও নহয় ডিউটি বন্ধ আগতে 10 দিন ললো অলপ কমিছিলে জইন কৰিলো আকৌ 10 দিন ছুটি মাৰি ইয়াত বহি আছো মই দৰমহা ক'ৰ পৰা পাম মই দিম যে টেক্স ক'ৰ পৰা দিম জলের মধ্যে গোটেই মাহ ভৰ যদি মই কামেই নকৰো ক'ৰ পৰা দিম আটাইতকৈ ডাঙৰ কথা এটা মই আপোনাক কওঁ মই 10টা বজাত যেতিয়া ডিউটি গৈছোঁ ইয়াত একটো পানী নাই ৰাস্তাত যেতিয়াৰ পৰা মিউনিচিপালিটি গাড়ী সেই কাম কৰিলে কি নকৰিলে নাজানো গোটেই পানী আৰু আপোনালোকে নিজে বিবেচনা কৰক আজি কিমান সময় বৰষুণ দিছে কিমান ডাঙৰ বৰষুণ দিছে এইটো বৰষুণটো আমাৰ দিন দিয়ে থাকে এনেকুৱা বৰষুণটো আমাৰ নলা কোনো প্ৰভাৱে নাই হোৱা গতিকে এইটো মই যি দেখিলোঁ মই যি বুজিলোঁ হয়তো গাড়ীখনে কিবা এটা ভুল কাম কৰিলে ইয়াত মানে মেটেকা চাফা কৰিব আহি কোনো ইঞ্জিনিয়াৰ নাই জাষ্ট গাড়ীখন আহি কিনে দুজনমান বনোৱা আহি কিনে কামটো কৰিলে আৰু যেতিয়াৰ পৰা কামটো ষ্টাৰ্ট কৰিলে তেতিয়াৰ পৰা আপোনাৰ পানী সৃষ্টি হ'ল নাই পানীটো ৰাতিপুৱা 11টা বজাৰ পৰা অভাৰফ্ল' কৰি আছে এই কালভাৰটো ডিটিপি ডেনৰ কালভাৰটো ব্লক হৈ আছে ক'ৰবাত আমাৰ মানুহ লাগি আছে চেষ্টা কৰি আছে কিন্তু পানীটো বেছি কাৰণে অলপ প্ৰব্লেম হৈছে এতিয়া টায়াৰ দি পেলাই আনি পেলাই আমি চেষ্টা কৰিছোঁ কিন্তু এইটো যিহেতু নেশ্যনেল হাইৱে আমি এতিয়া ডিষ্ট্ৰিক্ট কাউন্সিলৰ কথা পাতিছোঁ নেশ্যনেল হাইৱেৰ কাৰণে ঘপকৈ এইটো ভাঙি দিয়া অলপ প্ৰব্লেম হৈছে তেওঁলোকে অথৰিটিৰ পৰা পাৰ্মিশ্যন লাগিব যদি তেনেকুৱা এইটো ভাঙিব লাগিব কিন্তু এইটো মানে নেশ্যনেল হাইৱেৰ কাৰণে অলপ দিগদাৰ হৈছে কাৰণে আমাৰ ডিচিছে মানা কৰি এইটো ভাঙিবলৈ আৰু চেষ্টা কৰি আছে আশা কৰিছোঁ অতি সোনকালে ব্লকটো খুলিলে পানীখিনি ওলাব লাগে চাওক এইটোতো পৰিণত হৈছে এইটো আটাইতকৈ ডাঙৰ কথা আপোনালোকে হয়তো জানে যে ডিটিপি ড্ৰেইনটো মিউনিচিপালিটিৰ আণ্ডাৰত নহয় এইটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে হয় আৰু আজি ইমান বছৰ ধৰি তেওঁলোকে চাফা কৰি আছিলে আজি 15 দিনমান আগতেহে তেওঁলোকে এটা চিঠি এটা দিলে যে ইট মে বি হেণ্ড অভাৰ কৰিব পৰা যায় কিন্তু আমাক এতিয়া অফিচিয়েলি হেণ্ড অভাৰ কৰা নাই কিন্তু যিহেতু ডিব্ৰুগড়ৰ ৰাইজৰ প্ৰব্লেম হৈ আছে আমাৰ মানে মানৱিকতাৰ খাতিৰত মিউনিচিপালিটি আগবাঢ়ি আহিছে আমাৰ ডিচি ছাৰে আমাক ৰিকুৱেষ্ট কৰিলে যে আপোনালোকে এইটো কৰি দিয়ক তাৰপিছতে আমি ফিল্ডত নামিছোঁ কিন্তু এতিয়ালৈকে মিউনিচিপালিটি লৈ এতিয়া আমাৰ হেণ্ড অভাৰ কৰা নাই এইটো এতিয়া ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে আছে অসম আদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাশিং ফেচিলিটি
হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।